মৰমৰ অনুৰাধা সহযোগ কৰিছে মাদাৰ্ছ ৰেচিপি ডিস্কভাৰ দ্য টেষ্ট অফ ট্ৰেডিশ্যন নেছলে এভৰিডে চাই কাপ পাৰফেক্ট পাৰ্টনাৰ অমূল্য ইণ্ডিয়াছ ক্ৰিমেষ্ট ডায়েৰী হোৱাইটনাৰ লেকমি স্কিন গ্ল'ছ আৰু ফাৰ্ষ্ট ষ্টেপ জনছন্ছ বেবী অইল সৌম্যতা ভৰি দেখভাল ব্ৰিটানিয়া মেৰিগ'ল্ড টি টাইমৰ প্ৰাণ বন্ধু হয় তথাপি মই আপোনাৰ কথা জানিব বিচাৰোঁ হলনে নে আৰু কিবা ক'বলৈ বাকী আছে এই অধিকাৰ ৰিলেশ্যন এইবোৰ চব মিনিংলেছ আপুনি আপোনাৰ মতে জীয়াই আছে আৰু মই মোৰ মতে জীয়াই আছো য'ত কোনো উদ্দেশ্য নাই আৰু এই যে ইণ্টাৰফেৰেঞ্চৰ কথা আপুনি কৈছে মই ভাবো আপোনাৰ লাইফত এতিয়ালৈকে মই কেতিয়াও ইণ্টাৰফেয়াৰ কৰা নাই আৰু মোৰ প্ৰফেশ্যনেল লাইফতো আপুনি ইণ্টাৰফেয়াৰ কৰাটো মই নিবিচাৰো কাৰণ আপোনাৰ হয়তো ভালদৰে মনত আছে এনেকুৱা এটা লাইফ আপুনি নিজেই বিচাৰিছে গতিকে চাওক এই যে ৰিলেশ্যন অধিকাৰ এইবোৰৰ বাহিৰে পৃথিৱীখনত আৰু বহুতো কাম আছে বহুতো কথা আছে মই এইবোৰ কৰি থাকিলে নহ'ব মোৰ কাৰণে কোনোবা ৰৈ আছে বহুত কাম আছে এইবোৰ কথাত সময় নষ্ট কৰি একো লাভ নাই ইয়াত নাখালেও মই বাহিৰত খাব পাৰিম আৰু এই যে আপোনাৰ টিফিনটো আপুনি কি ভাবিছে বাহিৰত মই আপোনাৰ টিফিন খাবলৈ যাওঁ হ'ব মই বাহিৰতে খাই লম ইমান দিনেতো বাহিৰতে খাই আহিছো ঠিক আছে মোৰ টিফিনটো যদি আপোনাক ইমানেই প্ৰব্লেম কৰিছে তেনেহ'লে নবনাও আজিৰ পৰা টিফিন আপুনি ঠিকেই কৈছে মানুহ হয়তো ময়ে বিচাৰিছিলো কিন্তু মই মোৰ মনটোক যে বুজাব পৰা নাই মই আপোনাক নিজৰ কৰি ল'ব বিচাৰো মানুহ এনি টাইম আপুনি মোৰ কাষত থকাটো বিচাৰো কিন্তু এতিয়া যে আপুনি মোৰ পৰা বহুত আঁতৰত আজিকালি ডায়েৰীখনতো মোৰ কথা নিলিখে কেৱল নাতাছাৰ কথাই লিখি থাকে কোন হয় তেওঁ আপোনাৰ নিদিওঁ মই তাইক আপোনাৰ ওচৰ চাপিবলৈ কেতিয়াও নিদিওঁ তাইৰ কাৰণে মই কিয় কান্দিম দৰকাৰ হ'লে মই নিজে তাইৰ লগত কথা পাতিম ময়ো চাম তাই মানুহক মোৰ পৰা কেনেকৈ আঁতৰাই লৈ যায় বহুতখিনি হেৰুৱাৰ পাছত মই মানৱক পাইছো মই আৰু মানৱক হেৰুৱাব নোৱাৰো এতিয়া চাগে নাতাছাৰ লগত কথা পতাত ব্যস্ত তেওঁ হ'লে ফোন এটা কৰিব নোৱাৰে নালাগে কৰিব ময়ে কৰি চাম কিবা কৰি আছে
এক্সকিউজ মি। হেল্ল'। ঘৰত একো নাই, খোৱা বস্তু লৈ আহিব। শুনিছেনে মই কি কৈছো? হেল্ল' মানৱ, শুনাচোন। জাষ্ট আ মিনিট। ইটছ অ'কে। হেল্ল'। হেল্ল'। একচুৱেলি এই কিবা কৰি আছা নেকি? তোমাৰ লগত মোৰ অলপ কথা আছিল, সময় আছেনে? কোৱা। ঘৰখনত এইবোৰ দেখি মোৰ বৰ আমনি লাগিছে। এইবোৰ আমি নিজে কৰি লৈছো। ৰ'বাচোন, আগতে মোৰ কথাটো শুনি লোৱা। সেই একেবোৰে কথা যদি মোৰ সময় নাই। নহয়, আমি এনেকে থাকিলে কেতিয়াও সুখত থাকিব নোৱাৰিম। সেইকাৰণে মই এটা কথা ভাবিছো মানে মই ডিচিশ্যনেই লৈছো। ডিচিশ্যন ল'লে যেতিয়া মোক কিয় সুধিব লাগে? তোমাকতো সকলো কথা মই সুধিয়েই কৰো নহয়, কৰিছো, কিন্তু এতিয়া নকৰা। এতিয়া কিয় নকৰো সেইটো তুমি ভালকৈ জানা। এনেকে তৰ্ক কৰি থাকিবা নে কি ক'বলৈ আহিছিলা ক'বা? মোৰ এনেকে তৰ্ক কৰি থকাৰ সময় নাই। ৰাহুল এতিয়া ডাঙৰ হৈছে। সেইটো কথা এতিয়াহে গম পালা নেকি? ধেমালি কৰি নাথাকিবাচোন। কথাবোৰ নতুনকে বুজাইছা কাৰণে হাঁহি উঠিছে। কিয় বুজাইছো সেইটোতো সোধা। মই ৰাহুলৰ বিয়া পতাৰ কথা ভাবিছো। কৰবাত নতুনকে ছোৱালী তোৱালী চাইছা নেকি? চোৱা নাই, চাম বুলি ভাবিছোহে। কথাবোৰ বুজিবলৈ চেষ্টা কৰা মাধুৰী। এখন বিয়া পাতিয়ে যি হ'ল এতিয়া আৰু এখন বিয়া। তেতিয়াহ'লে জীৱনত তাৰ কেতিয়াও আমি বিয়াই নাপাতিম নেকি? নাপাতিবলৈ কোৱা নাই, কিন্তু কথাবোৰ সময়বোৰতো ৰৈ নাথাকে। আৰু কি আমি সদায় এনেকৈ থাকিম নেকি? থাকিব লাগিব। যেতিয়ালৈকে ঘৰখনৰ আগৰ অৱস্থা ঘূৰি নাহে তেতিয়ালৈকে মই আৰু এখন বিয়াৰ কথা ভাবিব নোৱাৰো। নহয়, তোমাৰ কথাত মই একমত নহয়। মই খুব সোনকালে এইখন ঘৰলৈ এজনী বোৱাৰী আনিব বিচাৰো। আৰু চাবা, তাৰপিছত সকলো ঠিক হৈ যাব। আগতে ঘৰখন আৰু ঘৰখনৰ মানুহবিলাকৰ মনবিলাক ঠিক কৰি লোৱা, তাৰ পিছতহে বিয়াৰ বাৰ কথা ভাবিবা। এইটো অৱস্থাত এখন ঘৰলৈ এজনী বোৱাৰী আনি তাৰ জীৱনটো কিয় ধ্বংস কৰিব বিচাৰিছে? আৰু ৰাহুল এতিয়াও বিয়াৰ উপযুক্ত হৈছে বুলি তুমি ভাবানে? শুনা, এখন সংসাৰ গঢ়ি দিয়াটো যিমান সহজ, তাক সহজভাৱে চলাই নিয়াটো সিমানেই কঠিন। পাৰিবনে তোমাৰ ল'ৰাই মেইনটেইন কৰিব? ভাবি চাবা, তাৰ পিছতহে ডিচিশ্যন ল'বা। তাৰ বিয়া আজিয়েই পাতিব লাগিব বুলি কোৱা নাই নহয়। মাধুৰী, নভবা নিচিন্তাকৈ কামবোৰ কৰি এবাৰ আমি পস্তাইছো, আৰু তাৰ লগতো তেনেকুৱা হওক সেইটো মই নিবিচাৰো। নহয়, মই মানে মাধুৰী,
অনুৰাধা অনুৰাধা অনুৰাধা